বিদ্যালয়ৰ ছাত্ৰগত সদস্য। আজি আমি সকলোৰে পৰিচিত বেমাৰ গেষ্ট্ৰিক বা এচিডিটি কেনেকৈ কম মূল্য আৰু কম সময়তে হাত সাৰিব পাৰি তাৰ বাবে আমি শিকিম। প্ৰথমতে আমাক লাগিব নেমু টেঙা আৰু গিলাচ, তাৰপিছত বেকিং ছ'ডা, বেকিং পাউডাৰ হয়, আৰু ইয়াত লাগিব বেকিং ছ'ডাৰ সলনি আপুনি ভিনেগাৰ, এপল চিডাৰ ভিনেগাৰো ব্যৱহাৰ কৰিব পাৰিব, আৰু অলপমান লাগিব পানী। এতিয়া আমাৰ ৰেচিপিখিনি তৈয়াৰ হৈ গৈছে। এই ৰেচিপিটো পুৱা শুই উঠিয়ে খাব পাৰে, খালী পেটত খাব পাৰে, আৰু ৰাতি শোৱাৰ আধা ঘণ্টা আগত খাব পাৰে, আৰু কোনোবাই দিনত দুবাৰকৈও খাব পাৰে। আৰু এইটো যেতিয়ালৈকে সেই ব্যক্তিজনৰ মন যায় তেতিয়ালৈকে খাব পাৰে। ইয়াৰ কোনো ছাইড ইফেক্ট নাই। এইটো একদম কম মূল্য আৰু কম সময়ত গেষ্ট্ৰিক দূৰ কৰাত সহায় কৰে। এই ৰেচিপিটো ব্যৱহাৰ কৰি আমাৰ লগত এজন ব্যক্তি আছে যিজনে এই ৰেচিপিটো খাই বেমাৰটোৰ পৰা ৰক্ষা পাইছে। খাই লওক। আচ্ছা, মই এইটো গেষ্ট্ৰিকত বহুত দিন আগৰ পৰা মই ভুগি আছিলোঁ, কিন্তু এইটো যেতিয়া মই নিয়মিতভাৱে খালোঁ মই গেষ্ট্ৰিকৰ পৰা আৰোগ্য পাইছোঁ। এতিয়া সঁচাকৈ এইটো ভাল, গতিকে এইটো মই নিজেও খাম আৰু মোৰ পৰিয়ালবৰ্গকো খোৱাৰ কাৰণে আহ্বান কৰিছোঁ। আৰু এইটো সকলোৱে খাব পাৰিব, প্ৰত্যেকে আপোনালোকে খাওক, গতিকে খাই বেছি আৰোগ্য বুলি আশা কৰিছোঁ। আজিলৈ আমি ইমানতে সমাপ্ত কৰিলোঁ। আৰু পিছত আমি ইয়াৰ দৰে আৰু বহুতো ব্যৱস্থা আনি আপোনালোকৰ আগত দেখুৱাম। আজিলৈ ইমানতে। আপোনালোকে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। ধন্যবাদ।